বন্ধুসকল, হনুমান চালিসা পাঠ কৰিলে আমাৰ কি লাভ হয়? প্ৰথম লাভটো হ'ল যে আমি যদি সদায় হনুমান চালিসা পাঠ কৰোঁ তেন্তে হনুমানজীৰ বিশেষ কৃপা দৃষ্টি লাভ হয়। হনুমানজীয়ে আমাৰ জীৱনৰ পৰা দুখ দুৰ্দশা সমস্যা ইত্যাদি দূৰ কৰে, আমাক জ্ঞান বুদ্ধি প্ৰদান কৰে, সংকটৰ পৰা উদ্ধাৰ কৰে। দ্বিতীয়তে, পাপী গ্ৰহ যেনেকৈ শনি ৰাহু কেতু মংগল ইত্যাদি পাপী গ্ৰহৰ ৰিষ্টৰ পৰা কুপ্ৰভাৱৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত হনুমানজীয়ে ৰক্ষা কৰে। তৃতীয়তে, আমাৰ যদি গ্ৰহৰ দশা ভাল নচলে, আমাৰ শনিৰ চাৰে চাতি লাগি থাকে, দীপাপৃষ্ঠ ত্ৰিপাপৃষ্ঠ লাগি থাকে বা আমাৰ জীৱনত যদি বাৰে বাৰে দুৰ্ঘটনা হয়, সেই দুৰ্ঘটনাৰ পৰা সুৰক্ষা লাভৰ ক্ষেত্ৰত হনুমানজীয়ে আমাক সহায় কৰে। তৃতীয়তে, যদি আমাৰ ওপৰত কোনোবাই কুমন্ত্ৰ কৰে বা আমাৰ যদি খুব বেয়া নজৰ লাগি থাকে বাৰে বাৰে, তেন্তে আমি যদি সদায় হনুমান চালিসা পাঠ কৰোঁ, হনুমান চালিসাই আমাৰ শৰীৰৰ চাৰিওফালে এটা অদৃশ্য অ'ৰাৰ সৃষ্টি কৰে আৰু সেই অ'ৰাই আমাৰ নিগেটিভিটি আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিয়ে। হনুমান চালিসা ডেইলি পাঠ কৰিলে আপুনি যদি সদায় ৰাতি বেয়া সপোন দেখে, তেন্তে সেই বেয়া সপোন দেখাৰ প্ৰৱণতাও লাহে লাহে নাইকিয়া হৈ যায়, শৰীৰ মনৰ নিগেটিভিটি দূৰ হয়। হনুমান চালিসা যদি ডেইলি আপোনালোকে পাঠ কৰে, তেন্তে কোনো ধৰণৰ নিগেটিভ শক্তিয়ে আপোনালোকক কোনো কাৰণতে কেতিয়াও ক্ষতি কৰিব নোৱাৰে। হনুমানজীয়ে আপোনালোকক সমস্ত আসুৰিক শক্তিৰ পৰা সুৰক্ষা প্ৰদানত সহায় কৰে। তাৰোপৰি বন্ধুসকল, হনুমান চালিসা যদি আপোনালোকে সদায় পাঠ কৰে, তেন্তে আপোনালোকৰ জীৱনৰ পৰা দুখ সমস্যা নাইকিয়া হয়। আপোনাৰ সৎ মাৰ্গ প্ৰদৰ্শন কৰাত হনুমানজীয়ে সহায় কৰে। আপোনাৰ জ্ঞান বিবেক বুদ্ধি বৃদ্ধি কৰাৰ ক্ষেত্ৰত হনুমানজীয়ে সহায় কৰে। হনুমানজীয়ে আপোনালোকক সৎ পথত চলাৰ সাহস প্ৰদান কৰে, আত্মবিশ্বাস কনফিডেন্স প্ৰদান কৰে। হনুমান চালিসা ডেইলি পাঠ কৰিলে আপোনাৰ কনফিডেন্স আত্মবিশ্বাস আপোনাৰ মনৰ উচ্ছ্বাস বৃদ্ধি পায়।